প্ৰিয় বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ সকলোৰে ভাল। আজি আমি আহিছোঁ সপ্তমী পূজাত চাকি দিবলৈ আহিলোঁ। প্ৰথমেই আমি জুবিন দাক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ। জ্ঞাপন কৰি আমি দেৱীৰ ওচৰত চাকি জ্বলাই এয়া লগৰ সমনীয়াৰ লগত ফ্ৰেণ্ডৰ লগত অলপ বহিলোঁ। তাকে ভিডিঅ'টো আপোনালোকৰ মাজত শ্বেয়াৰ কৰিছোঁ। এইবাৰ দেৱী যিহেতু আহিছে, হাতীত আগমন হৈছে আৰু যাওঁতে দোলাত গৈছে, সেই গতিকে খুব বেছি দন হাই কাজিয়া হ'ব বুলি কৈছে। সেই গতিকে সকলোৰে হৈ চাকি বন্তি জ্বলালোঁ, আশীৰ্বাদ ল'লোঁ দেৱীৰ। নোলোৱাকৈ নোৱাৰি, প্ৰত্যেক বছৰে যিহেতু দিয়া হয়। এইবাৰ কিন্তু পূজাৰ এক ব্যতিক্ৰম, মানে একেবাৰে জনসমাগম নাই। আৰু গধূলিলৈ অলপ ভিডিঅ' কৰোঁ আৰু লগতে ওলাই আহিলোঁ লগৰ ফ্ৰেণ্ডৰ লগত পূজা চাওঁ বুলি, লগতে আপোনালোকক ভিডিঅ'টো শ্বেয়াৰ কৰোঁ বুলি। এয়া হৈছে আমাৰ ডিব্ৰুগড়ৰ খেমকা মাৰ্কেটৰ পূজা। আমাৰ হাফ এণ্ড হাফৰ গলিটো দি আহিলে এয়া পোনপ্ৰথমে এয়া পূজা পায়। তাকে বেলেগ ডিষ্ট্ৰিক্টৰ সকলে চাব পাৰিব। ময়ো বেলেগ ডিষ্ট্ৰিক্টৰ ভিডিঅ'বিলাক যিহেতু চাওঁ, বেলেগ ডিষ্ট্ৰিক্টৰ মানুহে আমাৰ ডিষ্ট্ৰিক্টখন যিহেতু যিসকলে দেখি পোৱা নাই, মোৰ ভিডিঅ'ৰ মাধ্যমৰ যোগেদি চাব পাৰিব। এয়া ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ খেমকা মাৰ্কেটৰ ভিতৰত এয়া সকলোতে প্ৰথমে এয়া শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে জুবিন দাক। সকলো পূজা মণ্ডপতেই জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাইছে। এয়া জাষ্টিছ ফৰ জুবিন গাৰ্গ। ক'তো এনেকুৱা এডোখৰ জেগা নাই যে জুবিন দাক শ্ৰদ্ধাঞ্জলি নজনোৱাকৈ কোনো এটা মণ্ডপত থকা নাই, কোনো এখন দোকানত থকা নাই, সকলোতেই শ্ৰদ্ধাঞ্জলি জনাইছে জুবিন দাক। আৰু এয়া পূজা মণ্ডপটো এয়া দেখিছেনে, পাহাৰৰ এয়া দেখাইছে, পাহাৰৰ ওপৰৰ পৰা কেনেদৰে পানী নিগৰি আহে তাকে ভিডিঅ' মাধ্যমেৰ যোগেদি আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া পানী নিগৰি আহিছে আৰু পানী যোৱা ব্যৱস্থা কৰি দিছে। এয়া বস্তা দি বনাইছে, বস্তাৰ ওপৰত চিমেণ্টৰ প্ৰলেপ আছে। কি ধুনীয়া ডেক'ৰেশ্যন কৰিছে, কিন্তু অলপ ফিনিচিং দিবলৈ থাকি গ'ল। যিহেতু 19 তাৰিখে জুবিন দাৰ এইটো আকস্মিকভাৱে যি দুৰ্ঘটনা শুনা গ'ল, তাৰপিছত চবেই ভাগি পৰিলে। সকলো শোকত নিয়মমান হৈ থাকিলে, এনেদৰেই পূজা ভাগ আগবঢ়াই লৈ যোৱা হৈছে। এয়া দেখিছেনে, সকলো মণ্ডপতেই জুবিনদাৰ প্ৰিয় গান মায়াবিনী। সকলোতে মায়াবিনী জুবিনদাৰ ফেভৰিট ছং আছিলে মায়াবিনী। সকলোতে মায়াবিনী লগাইছে, যিহেতু জুবিনদাই কৈ গৈছিলে মোৰ মৃত্যুৰ পিছত সকলোৱে মায়াবিনী গানটো গাব বুলি। সেয়া সকলো শ্ৰোতাবৃন্দই মায়াবিনীতেই ব্যস্ত। মায়াবিনী জুবিনদাৰ মায়াবিনী ছং সৰুৰ পৰা ডাঙৰলৈকে সকলোৱে মায়াবিনীয়ে শুনিছে। দেখিছেনে, এয়া পূজা ভাগ হৈছে মাৰোৱাৰী পূজাৰ এটা ৰেকৰ্ড আছে। ইমানেই ভিৰ হয়, কিন্তু এয়া চব পূজা মণ্ডপত মানুহ নাই। আৰু মণ্ডপটো সম্পূৰ্ণ আগফালেলৈ বহুত ডেক'ৰেশ্যনে কৰে লাইটৰ, কিন্তু লাইটৰ ডেক'ৰেশ্যন কৰা নহ'ল। কোনোমতে যে পূজা পাতিছে সেইটোৱে বহুত ডাঙৰ কথা হৈ পৰিছে। আৰু মানে কোনোমতে পূজা ভাগ নিয়ম অনুসৰি পাতিব লাগে, বছৰি যিহেতু পতা হয় সেয়েহে পতা হৈছে। এইটো ৰাজস্থানী পূজাৰ লুক দিব বিচাৰিছে, ৰাজস্থানৰ যি পৰম্পৰা, যি ৰীতি নীতি দেখুৱাবলৈ চেষ্টা কৰিছে ভিডিঅ'ৰ মাধ্যমেৰে যোগেদি মই আপোনালোকৰ মাজত শ্বেয়াৰ কৰিছোঁ। আৰু এয়া মাৰোৱাৰী পূজা, সকলো সাজ পোছাক কেনেদৰে পৰিধান কৰে ৰাজস্থানত, আৰু ৰাজস্থানৰ লোকবাদ্য কি আছিলে সেইবিলাক দেখুৱাবলৈ যত্ন কৰিছে নিউ জেনেৰেশ্যনসকলক। যিসকলে ৰাজস্থান যোৱা নাই বা ৰাজস্থানৰ বিষয়ে একো নাজানে, কিন্তু ৰাজস্থানত বিশেষকৈ উটটো বহুত জনপ্ৰিয়। উট যান বাহন হিচাপে উটেই ব্যৱহাৰ কৰা হয়। আমাৰ যেনেকৈ ইয়াত সৰু গাড়ী টমটমবিলাক থাকে, কিন্তু ৰাজস্থানত উটেই মানুহৰ যান বাহনৰ সুচল ৰূপে পৰিচালিত কৰা হয়। যান বাহন হিচাপে উটেই থাকে, আৰু উটৰ লগত দুজন এয়া চালক ৰখী আছে, উটৰ ৰখীয়া। আৰু লগতে ময়ো উটটো গৈ পেলাই সন্মুখৰ পৰা চাইছোঁ, ইমান ধুনীয়া ফিনিচিং কৰিছে, আৰু লগতে ভিডিঅ' অকণ কৰি ৰাখিছোঁ। আৰু এয়া ৰাজস্থানৰ যি পৰম্পৰা, যি ৰীতি নীতি, যি বাদ্যযন্ত্ৰ, এইবিলাক নিউ জেনেৰেশ্যনখিনিক দেখুৱাবলৈ যত্ন কৰিছে। কেনেদৰে ৰাজপ্ৰসাদত আগতে
ধুনীয়াকৈ গীত মাত পৰিৱেশন কৰিছিলে, কি ব্যৱহাৰ কৰিছিলে তাৰ এক নিৰ্দেশনা দেখুৱাইছে। দেখি ভাল লাগিলে আৰু ইমান ধুনীয়াকৈ মূৰ্তিবিলাক সজ্জিত কৰিছে, তাকে আপোনালোকৰ মাজত শ্বেয়াৰ কৰিলোঁ। আগতে এইখিনিত পূৰা লাইটৰ ডেক'ৰেশ্যন কৰি দিয়ে, কিন্তু এইবাৰ মানুহো নাই, ফটো তুলিবলৈও মানে মানুহ না দুনো কোনো নাই, মানে জনশূন্য আৰু মানে জনসমুদ্ৰ গৈ জনশূন্য হৈ গ'ল। যিহেতু জুবিনদাৰ শোকত সকলো ম্ৰিয়মান হৈ পৰিছে, সকলো অসমবাসী ৰাইজে। আৰু এয়া জুবিনদাক এয়া দেখিছেনে, জুবিনদাক কেনেদৰে সকলো পূজা মণ্ডপতেই সোঁৱৰা হৈছে আৰু জুবিনদাৰ গানেই লগাই থৈছে সকলো পূজা মণ্ডপত। এই মাৰোৱাৰীৰ প্ৰতি 3খনকৈ পূজা হয়, 3খনকৈ পূজা পতা হয়। ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জনাইছে জুবিনদাক। আৰু এয়া মাৰোৱাৰীৰ প্ৰতি দুৰ্গা পূজা কমিটিৰ ফালৰ পৰা মাক, এয়া মা বুলি লিখিছে। মাক কেনেদৰে মাকে সন্তানৰ সপোনত পাখি লগায় মানে সম্পূৰ্ণ মানে মাক দেউতাকৰ ওপৰতে গোটেই ৱালখনত পেইণ্টিং কৰিছে। মাকৰ শিক্ষাই জীৱনৰ ভেটি গঢ়ি তোলে, সন্তানৰ প্ৰতিভা সফলতাৰ মূলত লুকাই থাকে মাতৃৰ অৱদান। কি ধুনীয়া লেখনি, ইমান ধুনীয়াকৈ লিখিছে, লেখনিবিলাক দেখিলেই ভাল লাগি যাব। আৰু ধুনীয়াকৈ এইবিলাক অংকন কৰিছে ৱালত, দেখি খুবেই ভাল লাগিলে। আৰু এই পূজা মণ্ডপ ভাগ মানে কিহৰ পৰা বনাইছে, প্লাইউড, এইবিলাক দেখিছেনে, সৰু সৰু পাতল প্লাইউডটোৰ পৰা এইবিলাক অংকন কৰিছে। কিমান যে ভাল লাগিছে দেখিবলৈ, তাকে আপোনালোকৰ মাজত শ্বেয়াৰ নকৰাকৈ বাৰু কেনেকৈ থাকোঁ। আমাৰ ডিব্ৰুগড় পূজাৰ, মাৰোৱাৰীৰ প্ৰতি পূজাৰ, তাকে আপোনালোকৰ মাজত শ্বেয়াৰ কৰিছোঁ। আৰু লিখনিও কি ধুনীয়া লিখনি লিখি দিছে, ইমান ধুনীয়া লাগিছে। ডেক'ৰেশ্যন দেখিছেনে, কি ধুনীয়া, গোটেইখিনি মানে প্লাইউডৰ হয়, প্লাইউডৰ পৰা ডেক'ৰেশ্যন কৰিছে, বিৰাটেই ভাল লাগিছে দেখিবলৈ। আকৌ এইফালে ভিতৰত জুবিনদাক চাকি শলিতা তেল দি পেলাই চাকি জ্বলাই এয়া জুবিনদাক সকলোৱে শ্ৰদ্ধাঞ্জলি জনাইছে। আগত জনাইছে, আকৌ ইয়াতো ভিতৰত ধুনীয়াকৈ চাকিত শলিতা লগাই ধূপ জ্বলাইছে। আৰু এয়া পূজা মণ্ডপ ভাগ বিৰাটেই ধুনীয়াকৈ সজ্জিত কৰিছে। তাকে আপোনালোকক অলপকৈ মই শ্বেয়াৰ কৰি দেখুৱাইছোঁ। ভিতৰত দেৱীৰ চকু কিদৰে অংকন কৰিছে, কি ধুনীয়া পেইণ্টিং, ভাল লাগিলে দেখি, তাকে আপোনালোকৰ মাজত শ্বেয়াৰ কৰিছোঁ। কেনেকুৱা লাগিলে ভিডিঅ'টো চাই আপোনালোকে কমেণ্ট কৰিব। যিহেতু পূজাৰ সমাগম নাই, আগতে এনেদৰে ভিডিঅ' কৰিবই নোৱাৰি, ঠেলা হেঁচা ভিৰ যেনেকুৱা ফূৰ্তি ভাৱ হয়, এতিয়া যেন কিবা সকামলৈহে গৈছোঁ, পূজালৈ যোৱা নাই, তেনেকুৱা ফিল হৈছে। একেবাৰে নিজান ৰাতি হৈ আছে, নিজান হৈ আছে, একেবাৰে ক'বলৈ মানে ভাষা নাই, ইমানেই নিজান হৈ আছে, মানুহ নাই। আৰু দোকানবিলাকো তেনেই খালী, আৰু দোকানো তেনেকৈ বহোৱা নাই, যি এখন আছে সেইখনতো বিক্ৰী নাই, কোনো বেলুন এটাও কিনা নাই, একো এটা কিনা নাই, মানে কোনো মানুহ বস্তুও কিনা নাই। আৰু যি মানে আগৰ পৰাই নীতি নিয়ম অনুসৰি চাকি দিয়ে সেইসকলেহে আহিছে, আৰু বাকী বেলেগ মানুহ কোনো অহাই নাই। তাকে ইমান ধুনীয়াকৈ পেইণ্টিং কৰিছে আৰু ইমান ধুনীয়া লিখনি লিখিছে। তাকে মই ইয়াতে ৰখি পেলাই অলপ ফটো একপি ল'লোঁ। দেউতাকৰ পৰিশ্ৰমেই সন্তানৰ ভৱিষ্যত গঢ়ি উঠে, ইমান ধুনীয়া লিখনি লিখিছে। দেউতাকৰ মৰম নীৰৱ কিন্তু অসীম, ইমান সুন্দৰ লিখনি, ইমান ধুনীয়া পেইণ্টিং কৰিছে। তাকে আপোনালোকক দেখুৱাইছোঁ। পিতা স্বৰ্গ পিতা ধৰ্ম, পিতাহি পৰম তপ। বাবা, কিছুমানে দেউতাকক বাবা বুলি মাতে, পাপা বুলি মাতে। আৰু এয়াই হৈছে ইণ্ডিয়া ক্লাবটোত মোৰ বহুত আৱেগ জড়িত হৈ আছে, তাকে আপোনালোকৰ মাজত শ্বেয়াৰ কৰিছোঁ। সৰুতে যিহেতু মই নাচিবলৈ ইয়ালৈকে গৈছিলোঁ, সৰুতে ক্লাছ 3-4ত পঢ়ি থকা অৱস্থাতে মই ইণ্ডিয়া ক্লাবত নাচিব যাওঁ। বিশেষকৈ বিহু নাচ ইয়াতে হৈ থাকে, এতিয়াও হৈ থাকে, বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠান ইয়াত পালন কৰা হয়। আৰু জুবিনদাক একেবাৰে জীৱন্ত ৰূপত শ্ৰদ্ধাঞ্জলি জনাইছে, দেখিছেনে, এয়া চাওক জুবিনদাক কি ধুনীয়াকৈ থিয় হৈ আছে। আৰু সকলোৱে দেখুৱাইছে যে জুবিনদাক জীৱন্ত ৰূপত দেখা নিচিনা লাগিছে, ইমান ধুনীয়াকৈ থিয় হৈ আছে, চাওকচোন, একেবাৰে জীৱন্ত ৰূপত থকা নিচিনাকৈ লাগিছে। আৰু জুবিনদাক একেবাৰে সজীৱ কৰি তুলিছে। জুবিনদাৰ যি এলবাম আছিলে, যি
কেছেট আছিলে আৰু ভূপেনদাৰ লগত জুবিনদাৰ কিমান ধুনীয়াকৈ ফটো মাৰিছিলে তাকে সকলো এটা এটা অংশ জুবিনদাক শ্বেয়াৰ কৰি ৰাখিছে। আৰু জুবিনদাৰ যিখন আহিবলগীয়া চিনেমা আছে ৰৈ ৰৈ বিনালে সাগৰতলিত বেনাৰ লগাই থোৱা আছে, কি ধুনীয়াকৈ নিৰ্দেশনা কৰিছে। আৰু মণ্ডপত জুবিনদাৰেই গান লগাই থৈছে হৰি ভক্তিৰ নাম, যি হৰি নাম ৩,৮38,০০০ গান জুবিনদাই আমাৰ অসমবাসীৰ বাবে দি থৈ গৈছে। সেই সকলো গানসমূহ পূজা মণ্ডপত বাজি আছে, কিন্তু দেৱীৰ বাণী বা দেৱীৰ মন্ত্ৰ লগোৱা নাই, মাত্ৰ জুবিনদাৰ গানেই লগাই থৈছে। তাকে আপোনালোকৰ মাজত শ্বেয়াৰ কৰিলোঁ। আৰু মণ্ডপটো খুবেই ধুনীয়া লাগিছে, কিন্তু একেবাৰে খালী হৈ আছে, দেখিছেনে? একেবাৰে খালী হৈ আছে, মানুহ নাই, তেনেই একেবাৰে মানুহ নাই, মানুহ নাই, মানুহৰ শোকত ভাগি পৰিছে। কেনেকৈ যাম? জুবিনদা যিহেতু, আৰু ইয়াতে শ্ৰদ্ধাঞ্জলি জনাইছে, দেখিছেনে? সঁফুৰা, শৰাই, চাকি, ধূপ ধূনা জ্বলাই পেলাই ইমান ধুনীয়াকৈ শ্ৰদ্ধাঞ্জলি জনাইছে। তাকে আপোনালোকৰ মাজত শ্বেয়াৰ নকৰাকৈ কেনেকৈ থাকোঁ, সেই গতিকে আপোনালোকৰ মাজত শ্বেয়াৰ কৰিলোঁ। আৰু লগতে আমাৰ মিউনিচিপালিটিৰ পূজাজন একেবাৰে মানিবলগীয়া পূজা হৈছে। মিউনিচিপালিটি পূজাজনো বৰ ধুনীয়াকৈ সজ্জিত কৰিছে। এয়া হৈছে আমাৰ ডিব্ৰুগড় ইণ্ডিয়া ক্লাব। ইণ্ডিয়া ক্লাব বুলি খুবেই খ্যাত। ইয়াতে যিকোনো স্কুলৰ পৰা ফাংচন প্ৰগ্ৰেমবিলাক ইয়াতে কৰা হয় আৰু হৈয়ে থাকে। ইয়াত 12টা মাহত হৈয়ে থাকে, গোটেই 12 মাহেই ইয়াতে ফাংচনে হৈ থাকে। কামিং চুন এয়া দেখাইছে। এতিয়া আমি ৰাওনা হৈছোঁ নেক্সট আমি নৱমীৰ দিনাখন আমি এয়া চালোঁ জালুকপাৰাৰ পূজা। জালুকপাৰা পূজা এয়া দেখিছেনে? জালুকপাৰা দুৰ্গা পূজা কমিটি ডিব্ৰুগড় ইয়াত লিখা আছে। আৰু ইয়াতে এইটো কি লোক দেখাব বিচাৰিছে, আগৰ দিনৰ যি খোদিত আছিলে, এয়া দেখিছেনে? তাম্ৰলিপিত খোদিত কৰিছিলে যে, ঠিক তেনেধৰণে এইবোৰ অংকন কৰা হৈছে, দেখিছে? এয়া কি ধুনীয়াকৈ অংকন কৰিছে। এনে সম্পূৰ্ণৰূপে চিমেণ্টৰ, কিন্তু ইয়াতো বহুত কষ্ট এটা হৈছে। সাধাৰণ মূৰ্তি এটা বনাবলৈ ইমানখিনি কষ্ট হয়, কিন্তু এইটো মূৰ্তি বনাবলৈও ভালেমানখিনি কষ্ট হৈছে। চিমেণ্টেদি বনাইছে আৰু এয়া প্ৰলেপ দি দিছে, বস্তাৰ ওপৰত চিমেণ্ট দি পেলাই প্ৰলেপ দিছে। খুবেই দেখিবলৈ ভাল লাগিছে ডেক'ৰেশ্যনটো, একেবাৰে গুহা টাইপৰ নিচিনা ফিল লাগি গৈছে। আৰু এইফালে দেখিছেনে নিজৰাৰ পৰা পানী পৰি আছে, চব কি ধুনীয়াকৈ এয়া পানী আহি আছে নিগৰি, দেখিবলৈ বিৰাটেই ভাল। ভিতৰখন খুব গৰম হ'লেও ইয়াত ফেনৰ ব্যৱস্থা কৰিছে, কুলাৰৰ ব্যৱস্থা কৰিছে, যিহেতু গুহা টাইপ আৰু চাপৰ টাইপ হৈ গৈছে। বিৰাট ভিতৰত একেবাৰে গৰম, কিন্তু হ'লেও ফেনৰ সুবিধা কৰিছে, ফেন চলি আছে। গৰম ফিলটো আহিছে যদিও ফেনৰ বতাহত ফিলটো নোহোৱা কৰিবৰ বাবে ফেন দি দিছে, কুলাৰ দি দিছে। তাকে আপোনালোকৰ মাজত শ্বেয়াৰ কৰিছোঁ। আৰু কপিৰাইট লাগি যাবৰ বাবে মই ভইচটো নিদিলোঁ, কিন্তু ভইচ অভাৰ কৰা আছিলে, কপিৰাইট লাগিবৰ বাবে দিয়া নহ'ল। আৰু এয়া সকলোৱে অঞ্জলি লৈছে, প্ৰসাদ লৈছে, দেখিছেনে? পূজা মণ্ডপ ভাগ কি ধুনীয়া লাগিছে দেখিবলৈ। এয়া মই চাৰিওফালৰ পৰা আপোনালোকৰ মাজত শ্বেয়াৰ কৰি দিছোঁ। আৰু নেক্সট আমি গ'লোঁ, এয়া দেখিছেনে? মিউনিচিপালিটি পূজা। মিউনিচিপালিটি পূজালৈকে গ'লোঁ, গ্ৰেম বজাৰলৈ নগ'লোঁ। আৰু ভৰিৰো বিষ আৰু বেছি দূৰ খোজকাঢ়িব নোৱাৰিলে, সেই গতিকে গ্ৰেম বজাৰখনেই চাবলৈ থাকি গ'ল, গ্ৰেম বজাৰ পূজা চোৱা নহ'ল। আৰু এয়া আমি গৈ আছোঁ মিউনিচিপালিটি পূজা। এয়া কলহত কেনেদৰে ধান ভৰাই থয়, লক্ষী দেৱীয়ে কেনেদৰে কলহত ধান ভৰাই, তাকে দেখুৱাবলৈ নিদৰ্শন চেষ্টা কৰিছে। আৰু এয়া দেখিছেনে কি ধুনীয়া ধান, মাটিৰ কলহ, আমাৰ অসমৰ যি থলুৱা সম্পদ, সেই সম্পদসমূহৰ পৰাই এই পূজা ভাগ সজ্জিত কৰিছে, দেখিবলৈ বিৰাটেই ভাল লাগিলে। মাটিৰ টেকেলি, এয়া ধান, এয়া কঠীয়া, শুকাই গৈছে, যিহেতু ৰ'দ পৰিছিলে, ৰ'দত শুকাই গ'ল, কিন্তু ভিতৰত আছে একেবাৰে সেউজীয়া হৈ আছে, চিৰসেউজীয়া হৈ আছে দেখিবলৈ। বহুতে ধানটোৰ পৰা যে চাউল হয়, ধানৰ পৰা যে চাউল হয়, আৰু ধানটো ক'ৰ পৰা হয়, কি হয় নাজানে, এইটো এতিয়া দেখিব পাৰিছে। আৰু ধান গছজোপা ৰুবলৈ হ'লে মাটিখিনি কিদৰে চহাইছিলে, কেনেদৰে হাল বাইছিলে, তাৰ এখন নাঙলো ইয়াত ধুনীয়াকৈ দেখুওৱা হৈছে নিউ জেনেৰেশ্যনখিনিক, যে কেনেদৰে ইয়াত বলদ গৰু লগাই পেলাই এনেদৰে টানি নাঙলটো দি পেলাই কেনেদৰে হাল বোৱা হৈছিলে।
তাকো নিউ জেনেৰেশ্যনক দেখুৱাবলৈ চেষ্টা কৰিছে। আৰু দেখিছেনে সম্পূৰ্ণ মণ্ডপভাগ বাঁহ বেতৰ সামগ্ৰীৰ পৰাই তৈয়াৰ কৰা হৈছে। আমাৰ অসমৰ থলুৱা শিল্প মানে কোনো গুণেই কম নহয় বাহিৰৰ তুলনাত, তাকে এই মণ্ডপভাগত দেখুৱাবলৈ চেষ্টা কৰিছে। দেখিছেনে অসম প্ৰাকৃতিক সম্পদেৰে পৰিপূৰ্ণ বুলি কয় যে, অসম আমাৰ প্ৰাকৃতিক সম্পদেৰে পৰিপূৰ্ণ, অসম আমাৰ ৰূপসী বুলি কয়, তাৰে এক সম্পূৰ্ণ নিদৰ্শন ইয়াত দাঙি ধৰিছে। দেখিছেনে কি ধুনীয়া ড্ৰয়িং কৰিছে, কি ধুনীয়া সজ্জিত কৰিছে। আৰু ওপৰত আপোনাক মই দেখুৱাম কি ধুনীয়া ৰাউণ্ডকৈ কৰিছে নহয়, ক'বলৈ মানে ভাষা নাই। এইখিনি ডলা, ওপৰত ডলা ৰাউণ্ডকৈ দিছে, দেখিবলৈ বিৰাটেই ভাল লাগিছে। এই পূজাভাগ চাবলৈ নহা মানুহ নাই, বিশেষকৈ মানে যিসকলৰ প্ৰজেক্ট আহে আমাৰ অসমৰ জীৱিকা প্ৰধান অঞ্চলত কি কৰা হয় তাৰ ওপৰত যি প্ৰজেক্ট দিয়া হয়, সেই প্ৰজেক্টৰ কাৰণে এয়া চব ধানৰ এয়া কঠীয়াবিলাক ওলাই আছে। দেখিছেনে, তাকে আপোনালোকৰ মাজত দেখুৱাইছোঁ। আৰু ভিতৰতো এয়া দেখিছেনে গোটেই মণ্ডপভাগ ধানেই আছে। ধান কেনেদৰে এয়া লক্ষী দেখিছেনে, গোটেইখিনি কঠীয়া সংৰক্ষণ কৰিছে আৰু নিউ জেনেৰেশ্যনক জনাবলৈও যত্ন কৰিছে। ইয়াৰ মাজতে এটা বাৰ্তা গৈছে যে কেনেদৰে খেতি কৰা হয়। চহৰ অঞ্চলত গম নাপায় ধান কিহৰ পৰা হয়, সৰু ল'ৰা ছোৱালীয়ে একেবাৰে নাজানে, এইটো প্ৰেক্টিকেলি দেখিবলৈ পাইছে, দেখি বিৰাটেই ভাল লাগিলে। অসম আমাৰ ৰূপসী গুণৰো নাই শেষ, ভাৰতৰে পূৰ্ব দিশত সূৰ্য উঠা দেশ। দেখিছেনে কি ধুনীয়া ডেক'ৰেশ্যন কৰিছে ধানেৰে, দেখি বিৰাটেই ভাল লাগিলে। লগতে চেলফি দুকপি ল'লোঁ। আজিলৈ আহিছোঁ, বাই বাই। অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে বাই।